বাংলাদেশী অসমৰ পৰা যাবই লাগিব, এইটো স্পষ্ট কথা। ইয়াত কোনোবা ছয়ত এই হামিদা আহিব, কোনোবা মাদানী আহিব, বাপেকৰ এখন অসম নহয়, এখন আছে অসম আৰু অসমীয়াৰ অসম। 600 বছৰ ৰাজত্ব কৰা এখন 17 বাৰকৈ মোগল পৰাস্ত কৰা অসম। আৰু ইয়াত কোনোবা ছয়দা হামিদা কোনোবা মাদানী আহিব, অসমৰ কথা বাংলাদেশী থাকিব বুলি কিছুমান টুলুঙা মন্তব্য কৰিব, কিছুমান অসম বিৰোধী মন্তব্য কৰিব। এইবিলাক কিন্তু ইহঁতৰ কৈছে তেওঁলোকৰ পৈতৃক সম্পত্তি নহয় অসমখন। এই অজিত ভূঞা যিজনে বাংলাদেশী ৰক্ষণাবেক্ষণ দিবলৈ অসমত উঠি পৰি লাগিছে, তেওঁলোকে নাগৰিক সভা পাতিছে। তেওঁলোক হৈছে একো একোজন অসমৰ বদন, যি কেতিয়া বদন বাদুলি লালুক খোলাই দেশখন ধ্বংস কৰিছিল, মানক আনিছিল। এই কিন্তু অজিত ভূঞা আৰু কেইজনমান তেওঁৰ লগত সাংগু পাংগু গোট খাই সমগ্ৰ অসমৰ পৰিস্থিতিৰ বেয়া দিশলৈ লৈ গৈছে। ইয়াৰ কাৰণে যদি কাইলৈ নহ'বলগীয়া অসমত পৰিস্থিতি হয়, কিবা যদি অসমীয়া যুৱকে নঘটিবলগীয়া পৰিস্থিতি কেতিয়াবা ঘটাই দিয়ে, তেতিয়াহ'লে ইয়াৰ কাৰণে দায়ী হ'ব অজিত ভূঞাৰ নিচিনা বদন, ইয়াৰ কাৰণে দায়ী হ'ব নাগৰিক সমাজ। তেওঁলোকে অজিত ভূঞাই কৈছে তেওঁলোকে বোলে তাৰ কাৰণে দায়ী নহয়। কিহৰ কাৰণে দায়ী হয়? বাংলাদেশৰ পৰা অসমলৈ নাগৰিক সমাজৰ নামত আপোনালোকে মানুহ মাতি আনিব আৰু অসমৰ কথা বেয়াকে ক'ব, আপোনালোকৰ হাৰি নাযাব। একদম স্পষ্ট কৰিছো, অজিত ভূঞা তেওঁৰ লগত সাংগু পাংগু যিকেইজনে কালি প্ৰেছ মিটত বহি সাংবাদিককো অপমান কৰিছে, অজিত ভূঞাটো ইমান চূড়ান্ত সাংবাদিকক অপমান কৰিছে, তাৰ কাৰণেতো আহিবলগীয়া দিনতো পৰিস্থিতি ভুগিব লাগিব। আৰু অজিত ভূঞাৰ লগত যিকেইজন সাংগু পাংগু বহি লৈ পেলাই প্ৰেছ মিট দি পেলাই অসম আৰু অসমীয়াৰ ভৱিষ্যত ধ্বংসৰ কথা তেওঁলোকে পৰিকল্পনা সৃষ্টি কৰিছে, তেওঁলোকক আমি কৈছো উজনি অসমত তেওঁলোকক সম্পূৰ্ণ সোমোৱা নিষেধাজ্ঞা আমি জাৰি কৰিছো। আৰু ইয়াৰ পিছত যদি কিবা পৰিস্থিতি ভয়াৱহ হ'ব, ইয়াৰ কাৰণে সম্পূৰ্ণ অজিত ভূঞাৰ নিচিনা এই মানুহবিলাক যিবিলাকে অসমত বাংলাদেশী আনিবলৈ চাই আছে, এই তেওঁলোকৰ নিচিনা মানুহবিলাক ইয়াৰ কাৰণে দায়ী হ'ব বুলি আমি স্পষ্ট কৰিছো। অসমীয়া ক'ৰবাৰ পৰা আহি ছয়দা হামিদ নামৰ বাংলাদেশী এজনীয়ে যি অসমৰ খিলঞ্জীয়াক উপহাস কৰিছে, অসমৰ বিৰোধিতা কৰিছে, অসমৰ খিলঞ্জীয়াৰ বিৰোধিতা কৰিছে, ভাৰতবৰ্ষৰ বিৰোধিতা কৰিছে, সেই মহিলাগৰাকীয়ে বাংলাদেশীক ছাপোৰ্ট দি আমি অসমীয়া যুৱমঞ্চত তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু আমি স্পষ্টকৈ কৈছোঁ, অসমীয়া যুৱ মঞ্চই এই যিগৰাকী মহিলাই বাংলাদেশীক ছাপোৰ্ট দিছে, ছয়দা হামিদ নামৰ মহিলাগৰাকীক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত অতি সোনকালে গ্ৰেপ্তাৰ কৰক। আমি আজি অসম আন্দোলনৰ বাংলাদেশীৰ কাৰণে আজি ইমান ডাঙৰ অসম আন্দোলন হ'ল, 860 জন অসমীয়া যুৱক শ্বহীদ হ'ল, কিমান যুৱক পংগু হ'ল, কত আই মাতৃৰ বুকু সুদা হ'ল। আৰু বাংলাদেশীৰ বাবে সিদিনা তাৰ আন্দোলন হ'ল, 5 জন অসমীয়া যুৱক শ্বহীদ হ'ল। এই ক'ৰবাৰ পৰা আহি এই মহিলাগৰাকী যি বাংলাদেশীক ছাপোৰ্ট কৰি টুলুঙা মন্তব্য দিছে, আমি অসমীয়া যুৱ মঞ্চই কেতিয়াও সহ্য নকৰোঁ। আৰু স্পষ্টকৈ কৈছোঁ, ভৱিষ্যতে যদি ছয়দা হামিদ নামৰ মহিলাগৰাকীয়ে অসমলৈ আহিবলৈ হয়, আমি তেওঁৰ অৱস্থা বেয়া কৰি দিম। আৰু ছয়দা হামিদক যি নাগৰিক সমাজে উদ্যোগ লৈ মাতিছিলে, এই নাগৰিক সমাজক আমি গৰিহণা দিছোঁ। আৰু ইয়াৰ মূল উদ্যোক্তা যি অজিত ভূঞা ডাঙৰীয়াই অসমৰ বাংলাদেশী সমৰ্থক গৰাকীক আনিছে। আৰু অজিত ভূঞা ডাঙৰীয়াও এজন বাংলাদেশী সমৰ্থক, তেওঁ অসমৰ ৰাইজৰ ওচৰত অতি সোনকালে ক্ষমা খোজক। আৰু আমি অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিয়ে স্পষ্ট কৰিছোঁ, আৰু আমি উজনি অসমত অজিত ভূঞা ডাঙৰীয়া প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। যদি তেওঁ উজনি অসমত প্ৰৱেশ কৰে, অসমীয়া যুৱ মঞ্চৰ প্ৰবল গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'ব লাগিব। ইয়াৰ ফলত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হয়, ইয়াৰ কাৰণে কিন্তু অজিত ভূঞা ডাঙৰীয়া জগৰীয়া হ'ব বুলি আমি অসমীয়া যুৱ মঞ্চই স্পষ্ট ৰূপে